আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আকি আকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে আতি আতি বান্ধি ৰখা এই মৰমবোৰো তোমাৰ বাবে তোমাৰ বাবে আকি আকি বুকুত থোৱা এই আবেগৰে ৰং তোমাৰ বাবে তোমাৰ বাবে ৰাতিপুৱাই ফ্লাইটত চিধাই আহি আমি ইয়াতে ৰৈ আছোহি যে কিয়? ছাৰ বাইদেৱে আমাক ইয়ালৈ আহিব কৈছে, সেইকাৰণে আমি ইয়ালৈ আহিছো। কেতিয়ালৈ আহিব তেওঁ? ঐ তই কিবা সেই টক শ্ব' টিভি এংকৰ নেকি? এটাৰ পিছত এটাকে সুধি আছো যে। বাইদেউ আহিম বুলি কৈছে, আহিব নহয়। বেছি পেক পেকাই থাক তই। আহিব। ৰাজ খুৰী কওকচোন। কালি অহা পুলিচজনৰ লগত অলপ কথা পাতিব বিচাৰো, নাম্বাৰটো দিবা নেকি? মোৰ লগত খুৰী নাম্বাৰটো নাই, কিন্তু আপোনাক মই পিছত বিচাৰি উলিয়াই দিম। কিন্তু আপুনি কি কথা পাতিব? দৰ্পণে এনেকুৱা এটা কাম কৰিব বুলি মই সপোনতো ভবা নাছিলো জানানে। খুৰী আপুনি সেইবোৰ কথা চিন্তা নকৰিব, মই আছো নহয়, মই সকলো ঠিক কৰি দিম। জানা ৰাজ, মাৰ মৃত্যুৰ সময়ত মায়ে মোক বাৰে বাৰে কৈছিল, ভাইৰক চাবি, ভালকৈ ৰাখিবি তাক। কিন্তু মই মাক দিয়া কথা ৰাখিব নোৱাৰিলো। মই ডিএছপিৰ লগত কথা পাতিম খুৰী, লাগিলে মই হোম মিনিষ্টাৰকো জনাম। নালাগে নালাগে সেইবোৰ কৰিব, মাত্ৰ তুমি ডিএছপিজনৰ আৰু অভিজিতৰ নাম্বাৰটো দিলেই হ'ল। দিবানে ৰাজ? দিম খুৰী। থেংকছ ৰাজ। তথাপি খুৰী, যদি আপুনি ভাবে মই তেওঁৰ লগত কথা পাতিব লাগে, তেতিয়াহ'লে মই কথা পাতিব পাৰোঁ, কাৰণ আপোনালোকৰ কাৰণে মই নিজকো শেষ কৰি দিব পাৰোঁ। মই জানো ৰাজ, এতিয়া যোৱা তুমি তোমাৰ কামত। ঠিক আছে খুৰী, গৈ থাকোঁ এতিয়া। অনু 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 কিমান কম যে মোৰ লগত লাগি নাথাকিবা? এবাৰ কথা ক'লে বুজি নোপোৱা নেকি? তাৰ পাছতো বাৰে বাৰে কিয় মোৰ লগত লাগি আছা? কিয় ডিষ্টাৰ্ব কৰিব চেষ্টা কৰি আছা? মই আচলতে তুমি আচলতে কি? শুনিছো খুৰাক হস্পিটেলত এডমিট কৰিছা, হয়নে কথাটো? এতিয়া ঠিকে আছেনে? কিবা যদি হেল্প? বাছ, তুমি হেল্প কৰিবা? তোমাৰ পৰা মই সহায় ল'ম? তোমাৰ নিচিনা ঠগ প্ৰবঞ্চক বিশ্বাসঘাতক এটাৰ পৰা? চোৱা সমীৰ, মিছা কথা কৈ আপোন হ'বলৈ চেষ্টা নকৰিবা। তোমাক মই ভালকৈ কৈছো, যদি তোমাক অপমান কৰিবলগীয়া হয় নহয়, তোমাৰ কাৰণেই হ'ব। কিন্তু
হেল্ল' আচ্ছা ঠিক আছে আপুনি এটা কাম কৰক আপুনি তাতে থাকক মই গৈ আছোঁ অ'কে কেতিয়া আহি পাব তেওঁ চাওকচোন কিমান সময় হ'ল আৰে বাবা লোকেশ্যন পঠিয়াইছোতো আজিকালি ব্ৰিজ চিজবিলাক বনাই আছে অলপ ৰাস্তাবোৰ খেলি মেলি হৈ যায় এনেই টেনশ্যনত আছো আকৌ তয়ো টেনশ্যন দি থাক টেনশ্যন মানে মইহে দিলোঁ এতিয়া নহ'লে কি ৰাতিপুৱাৰ পৰা তই কি সুধি আছ কেতিয়া আহিব কেতিয়া আহিব কেতিয়া আহিব টেনশ্যন নহয় কি ঠিক আছে এতিয়া মই একো নকওঁ কিন্তু সময়তো মই মনে মনে নাথাকোঁ চুপ নালাগে জানিব কথাবোৰ ক'লে যদি তুমি বুজিয়ে নোপোৱা মই আৰু কি ক'ম মোক এইটো তুমি এনচাৰ দিবই লাগিব সমীৰ সদায় সদায় এইবোৰ কিমান সহ্য কৰি থাকিম কি সহ্য কৰিবলগীয়া হ'ল তুমি এতিয়া তুমি একো নজনা নুশুনা হয় নেদেখুৱাবা চোৱা সমীৰ মই তোমাক পুনৰ সুধিছো এতিয়াও পানী মূৰৰ ওপৰেৰে যোৱা নাই আৰু কিমান বাৰ তুমি সুধিবা আৰু মই কিমান বাৰ ক'ম যেতিয়ালৈকে মোৰ বিশ্বাস নহয় তেতিয়ালৈকে তোমাক সুধিম যে অনুশ্ৰীয়াৰ লগত তোমাৰ সম্পৰ্ক কি তাইৰ লগত কিয় কথা পাতিছা আৰু এতিয়ালৈকে তাই কিয় বিয়া হোৱা নাই তোমালোকৰ মাজত কিবা ইলিগেল এফেয়াৰ্ছ নাইতো লিপিকা ষ্টপ ইট বেছি নিচিঞৰিবা মই তোমাৰ আণ্ডাৰত চলি থকা নাই তুমিহে মোৰ আণ্ডাৰত চলি আছা গতিকে নিজৰ ঔকাতটো পাহৰি নাযাবা আৰু মোৰ লগত যদি থাকিবলৈ মন আছে মোৰ মতে চলিবা নহলে কি ডিভোৰ্চ দিম আহিলে লগৰ হয় ছাৰ বহক এইখিনি লওক ছাৰ অ'কে আচ্ছা শুনকচোন মই এতিয়া অলপ ওলাই যাওঁ গতিকে কোনোবাই যদি মোক লগ পাব বিচাৰে তেতিয়া পিছবেলা লগ কৰিলে হ'ব ছাৰ আপুনি একদম চিন্তাই নকৰিব ছাৰ কিহৰ চিন্তা লহকৰ ছাৰ মানে ছাৰ মন ছাৰে অকণমান বাহিৰলৈ ওলাই যাব তেখেতক যদি কোনোবাই বিচাৰি আহে পিছবেলা মাতিছে নহয় জানো ছাৰ হয় হয় আচ্ছা কিন্তু তুমি কলৈ যোৱা মই মানে কাম এটা আছে দাদা সেইটোৱেতো সুধিছো কি কাম মানে ছাৰ আমাৰ যে ছাৰ চিমেণ্টৰ ফেক্টৰীটো আছে ছাৰ তাত ছাৰ কেইজনমান ৱাৰ্কাৰ আমাৰ কোম্পানীৰ ফালৰ পৰা হেল্প কৰাৰ কথা আছিল আচ্ছা তাকে ছাৰ মন ছাৰে ছাৰ নিজ হাতেদি দিবগৈ হ'ব বাৰু কিন্তু এইটো কথা তুমি ক'বলৈ ইমান দিগদাৰ কিয় পাইছা নহয় মই মানে আচলতে কি হ'ব যাব বাৰু এতিয়া কৈ থাকা তোমাৰ লগত মোৰ বৰ দৰকাৰী কথা আছে ঠিক আছে ঠিক আছে ই যে মোক কথাটো ক'বলৈ বিচৰা নাছিলে আচল কথাটো বাৰু বেলেগ নেকি ছাৰ আকৌ কি হ'ল শিলপৰা কপোৰ দৰে এনেকৈ থাকিল যে লহকৰ হয় ছাৰ আপুনি এটা মোক কথা কওকচোন হয় ছাৰ সোধক মন বাৰু সঁচাকৈ ফেক্টৰীলৈ গৈছেনে Yes! পুলিচ নেকি তোৰচোন এনে ভয় কৰে নাথাকিবি এইটো এটা কাম কৰচোন তই চাই আহিচোন যা নাই মই নাযাওঁ কি মই নাযাওঁ হা
তোৰ কাৰণে যদি মই ফচিবলগীয়া হয় নহয় তোক মই কি কৰিম চাই ল'বি গুৰিয়াই মাৰিম চালা কওক আপুনি মোক কিয় লগ কৰিব বিচাৰিছিলে আপুনি বিচৰাখিনি দিবলৈ আহিছোঁ তাৰমানে আপুনি কথাটো লৈ চিৰিয়াছ মোৰ ফেমিলি বিশেষকৈ মোৰ দাদাৰ কাৰণে মই সকলো কৰিব পাৰোঁ এই সাধাৰণ টকাখিনিতো একোৱেই নহয় মোৰ লছ হৈ গ'ল নহয় চিন্তা কৰিব নালাগে বেইমানী টকা খাওঁ যদিও ইমানদাৰ মোৰ আছে নতুনকৈ আৰু বৰ্তমান টকা মোক নালাগে কিন্তু আপোনাক মই সেইখিনি কৰি দিম যিখিনি কৰাৰ কথা মই দিছোঁ মানে প্ৰত্যেকটো কামৰ বেলেগ বেলেগ মূল্য থাকে আৰু থাকে কেপাচিটি 1 মিনিট ৰ'ব মই আপোনাক পিষ্টল বা বমনা বুলি চেক কৰা নাই মানে আজিকালি ডিজিটেল যুগ কোনে ক'ত কেমেৰা লগাই কি ৰেকৰ্ডিং কৰে একো ঠিক নাই পুলিচ মানুহ যে অকণমান সন্দেহটো বেছি আই এম চৰি দিয়ক বস্তুটো অ' 1 মিনিট এইটোৰ দৰকাৰ আছে আপুনি যদি CM ভিজিলেন্সক কৈ মোক ফচাব আহে তেতিয়া কোনে ৰিক্স ল'ব এতিয়া দিয়ক মোৰ বাবে পৃথিৱীৰ সকলোতকৈ ধুনীয়া গোন্ধটো হ'ল এইটো পিছে আপোনাৰ তই বাহিৰলৈ গৈ কোনোবা আহিছে নেকি চাই থাক মই বাইদেউৰ লগত আমি বাচি যোৱাৰ ৰাস্তা উলিয়াম বুজি পাইছা নে নাই কিন্তু কথাবোৰ বুজি নাপাওঁ কিয় বাইদেৱে মোক গালি পাৰিব দৰকাৰ হলে মাৰিব কিন্তু তাৰ পিছত বাইদেউৰ মোলৈ মৰম উপজিব আৰু তেতিয়া বাইদেউ মোৰ কাৰণে কিবা এটা কৰিবই তই চিন্তা নকৰিবি সঁচাকে কৈছে তোক আকৌ মিছা কথা কিয় কম বাইদেউৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে বাইদেৱে মোৰ হৈ কিবা এটা কৰিবই আমি বাচি যাম তই যাচোন যা 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 চাই থাকো যা এতিয়া হৈ যাব কিন্তু কি আপোনালোকে আহিলে বহুত ভাল হ'ল আৰু বাকিখিনি কেনেকৈ কি কৰিব লাগে সেইখিনি মই আপোনালোকক বুজাই দিম গমে পাইছে আৰু বহুত ভাল লাগিছে শুনি মাহি দীপু আহা আহা আহাচোন চোৱাচোন কোন আহিছে এয়া তোমাৰ পাপা আৰু এয়া তোমাৰ মা বুজিলা হয়নে আচলতে তই কি কৰিব খুজিছ মই কিন্তু একো ধৰিব পৰা নাই দেই বাইদেউ চাই থাক মনে মনে মোকে বিপদত পেলাবি বাৰে বাৰে আৰু ময়ে তোক বচাব লাগিব
আৰু এটা কথা কোৱাচোন, এই দীপুৱে মানুহজনক পাপা বুলি মাতিলে যে? আচলতে এখেতসকলে এডপ্ট কৰা ল'ৰাজন আৰু দীপু সৰুৰ পৰাই দুয়োটা একেলগে ককাই ভাগৰ নিচিনা ডাঙৰ হৈছে। সি গুচি যোৱাৰ পিছতে দীপু একেবাৰে মন মাৰি থাকে। সেয়ে মই চাই থাকিব নোৱাৰিলোঁ জানানে। সেইকাৰণে এখেতসকলক মতাই আনি গোটেই কথাখিনি জনালোঁ। পাৰে যদি দীপুকো লগতে ৰাখক, দুজনৰে জীৱনটো ভাল হ'ব। এতিয়া পুলিচক মাতিছ যে, আচলতে তই কি কৰিছ মই ঠিক ধৰিব পৰা নাই দেই। এতিয়াই চিঞৰ বাখৰ কৰি নাথাক, সময়ত গম পাবি, চাইড থাক। তোমাৰ বাবে তোমাৰ